Hi friends, welcome to my YouTube channel Dipu Bajrangbali Car World. মই দীপজ্যোতি হাজৰিকা সকলোলৈকে মোৰ এই নতুন ব্লগলৈ স্বাগতম. Good morning to everybody and wish you a very happy Raksha Bandhan day to everybody. আজি এই পবিত্ৰ দিনটোত মই আজি মোৰ ওচৰত থকা গোটেইকেইখন ফ'ৰ হুইল বাহনৰ মই আজি নিউ আপডেট দিবলৈ মই চেষ্টা কৰিম. চ' দেৰি নকৰি আপোনালোকক মই প্ৰত্যেকখন গাড়ী মই আজি আপডেট দিবলৈ দেৰি নকৰি মই ভিডিঅ'টো আগুৱাই লৈ যাবলৈ চেষ্টা কৰোঁ আহক. ইয়াৰ আগতে মই কেইটামান কথা ক'ম. আজি দিনটো হৈছে পবিত্ৰ ৰক্ষা বন্ধন ডে. চ' মোৰো দুজনী ভণ্টি আছে. মই সদায় কওঁ, মই ভগৱানৰ ওচৰত সদায় প্ৰেয়াৰ কৰোঁ মোৰ ভণ্টি দুজনীক ভালে কুশলে ৰাখিবৰ কাৰণে. চ' সিহঁতি মোক প্ৰত্যেক বছৰে মোক হাতত ৰাক্সা পিন্ধায়. আজি হয়তো সেই কলিকতাৰ ছোৱালীজনী কাৰোবাৰ ককায়েক আছিলে, কোনোবা ককায়েকৰ ভনীয়েক আছিলে, আৰু এনেকুৱা জঘন্য কাণ্ড কিছুমান নৰপিশাচে কৰিছে. চ' সেইবোৰ মানুহক উচিত শাস্তি দিয়াটো মই বিচাৰোঁ. আপোনালোকে কি বিচাৰে মোক এবাৰ কমেণ্টত জনাব. আৰু পৰাপক্ষত আমি ককায়েক হিচাপে আমাৰ নিজৰ ভণ্টিবোৰক আমি সদায় সুৰক্ষিত হোৱাটো বিচাৰোঁ. মানে কথাটো এনেকুৱা ধৰণৰ, মই কেইটামান বস্তু কেইজনমান ব্যক্তিক মই গড গিফ্টেড হিচাপে ধৰোঁ. যেনেকৈ মোৰ মা, মোৰ দেউতা, মোৰ দুজনী ভণ্টি, মোৰ নিজ পত্নী আৰু মোৰ দুটা ল'ৰা. অৱশ্যে মোৰ দেউতা ঢুকুৱা আজি দিন হ'ল. চ' মই নিজৰ ভণ্টি দুজনীক যথেষ্ট মৰম কৰোঁ, শ্ৰদ্ধা কৰোঁ, আৰু সৰু হিচাপে সিহঁতক মই সন্মান কৰোঁ. চ' আপোনালোকৰ যদি নিজৰ ভণ্টি আছে, সিহঁতক মৰম কৰক, স্নেহ কৰক আৰু শ্ৰদ্ধা কৰক. সিহঁতক বিশেষ আৰু বেলেগ কথা নকওঁ. এতিয়া মেইন পইণ্টটোলৈ আহোঁ. একেবাৰে প্ৰথমে মই আপোনালোকক এই 2017 মডেলৰ এই বেলিনো গাড়ীখন মই আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম. 2017ৰ টপ মডেল আলফা মডেল বেলিনো AS06U0179. অলৰেডি আপোনালোকক মই এই গাড়ীখনৰ ৰিভিউটো দিয়া আছে. মই বাহিৰে ফটাফট আপোনালোকক ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম. সেইখন হৈছে 2017ৰ বেলিনো. ইয়াত এইটো প্ৰজেক্টৰ লেম্প লাগি আহে. তাৰপিছতে বেলিনোখনত এইখন গাড়ীত আপোনালোকৰ এলয় হুইল আহে, কোম্পানী ফিটেড মিউজিক ছিষ্টেম, এলয় হুইল. তাৰপিছতে এইখনত আহিব আপোনাৰ AC, পাৱাৰ ষ্টিং, পাৱাৰ উইণ্ডো. গাড়ীখন যথেষ্ট ধুনীয়া হৈ আছে. আগৰটো ভিডিঅ'ত মই দেখাইছিলোঁ কিমান কিলোমিটাৰ ৰানিং হৈ আছে. যিটো আছে সেইটোৱে. আৰু গাড়ীখন ছেকেণ্ড অনাৰ গাড়ী হয়. গাড়ীখন অলম'ষ্ট অ'কে হৈ আছে. আমাৰ ইয়াত জেগাবোৰ অলপ ঠেক, গাড়ীও অলপ চলপ আছে, সেইটো কাৰণে ভিডিঅ'টো ভালকৈ কৰিব পৰা নাযায়. হ'লেও আপোনালোকক পৰাপক্ষত ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম. নেক্সট ষ্টক এভেইলেবল হৈছে মাৰুতি ওমনি ভেন 2017 মডেল AS23R4277. এইখন গাড়ী আপোনালোকে ল'ব পাৰিব. এখন ছেকেণ্ড অনাৰ গাড়ী হয়. গাড়ীখন 72 নে 73,000 চামথিং চলি আছে. গাড়ীখন যথেষ্ট ভাল হৈ আছে. আপোনালোকে এইখন গাড়ী লওঁ বুলি ক'লে ল'ব পাৰিব. কমাৰ্চিয়েল পাৰপজে হওক বা আপোনালোকৰ প্ৰাইভেট পাৰপজতে হওক, চবতে গাড়ীখন ইউজ কৰিব পাৰিব. চ' এইখনৰ দামটো অলৰেডি আপোনালোকক আগৰ ৰিভিউত দিয়া আছে.
চ' আপোনালোকে এইখন গাড়ী মোৰ পৰা 2,60,000 টকা উইথ ট্ৰেন্সফাৰ ইনক্লুডিং ট্ৰেন্সফাৰ এখন গাড়ী মোৰ পৰা ক্ৰয় কৰিব পাৰিব। এইখন গাড়ী হৈছে চেভ্ৰলেট স্পাৰ্ক 2012 মডেল AS01AZ 3765। গাড়ীখনৰ ফুল ৰিভিউটো মই অলৰেডি আগতো ভিডিঅ'ত মই দেখুওৱা আছে, তথাপিও মই গাড়ীখন আকৌ এবাৰ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। AS01AZ 3765 এইখন হৈছে ছেকেণ্ড অ'নাৰ গাড়ী অলম'ষ্ট অ'কে হৈ আছে। গাড়ী কাম বুলিবলৈ একো নাই, 4টা নতুন টায়াৰ লাগি আছে, 80% গ্ৰিপ টায়াৰ অলৰেডি বাকী আছে। চ' আপোনালোকে এইখন ল'ব পাৰিব, কম বাজেট ছেগমেণ্টৰ গাড়ী হয়। এখন 90,000 ইনক্লুডিং ট্ৰেন্সফাৰ। গাড়ীখন আপোনালোকে আৰামত পেট্ৰল ভৰাই চলাব পাৰিব। নেক্সট ষ্টক এভেইলেবল আছে মোৰ ওচৰত L2 800 LXI 2017 ডিচেম্বৰ মডেল। এইখন গাড়ী মই আপোনালোকক অলৰেডি আগৰটো ৰিভিউত দেখাইছিলোঁ। গাড়ীখন অলৰেডি অলম'ষ্ট অ'কে হৈ আছে। মই গাড়ীখনৰ দাম ৰাখিছোঁ 2,60,000 উইথ ট্ৰেন্সফাৰ। চ' আপোনালোকে গাড়ীখন ক্ৰয় কৰিব। এইখন গাড়ী ফিক্স প্ৰাইচ হয়, ইয়াত কোনো বাৰ্গেনিং নহ'ব। মই 2,60,000 মই লাষ্ট প্ৰাইচ লগাই থৈছোঁ। আগৰটো ভিডিঅ'ত মই কিবা এটা বেছিকৈ কৈছিলোঁ, কিন্তু এতিয়া মই অলৰেডি দামটো অলপ মিলাই দিছোঁ উইথ ট্ৰেন্সফাৰ। চ' আপোনালোকে এখন গাড়ী ক্ৰয় কৰিলে মোক কণ্টেক্ট কৰিব পাৰিব। গাড়ীখনৰ মই ফুল ৰিভিউটো আপোনালোকক আগৰটো ভিডিঅ'ত দেখুৱাই থৈছোঁ। এইখন মোৰ ওচৰত ষ্টকত আছে, ষ্টক এভেইলেবল হৈ আছে। এইখন হৈছে AS05F9699। এইখন যোৱাকালি ভিডিঅ'ত আপোনালোকক ফুল ৰিভিউটো দিছিলোঁ। এইখন হৈছে ইণ্ডিগো LS টপ মডেল। এইখনত AC পাৱাৰ ষ্টিং, পাৱাৰ উইণ্ডো এভৰিথিং এভেইলেবল আছে ফিচাৰ্ছবোৰ। আৰু গাড়ীখন 2015 চনৰ ফাৰ্ষ্ট অ'নাৰ গাড়ী হয়। চ' এইখন গাড়ী আপোনালোকে মোৰ পৰা নিব পাৰিব। এইখন গাড়ী মই আপোনালোকৰ দাম ৰাখিছোঁ 1,40,000 উইথ ট্ৰেন্সফাৰ। সকলোখিনি ফিচাৰ্ছ ইয়াৰ লগত আহে। হুইল কভাৰ, টায়াৰ গ্ৰিপটো যোৱাকালি ভিডিঅ'ত কৈছিলোঁ অলৰেডি। গাড়ীখনৰ বেক চাইড, ফ্ৰণ্ট চাইড ৰিভিউ, ছাইড ৰিভিউ সকলোখিনি আপোনালোকক দিয়া আছে। প্ৰত্যেকখন গাড়ী আপোনালোকক আপডেট দিয়া আছে এবাৰ। হ'লেও মই আজি ভাবিলোঁ ৰাতিপুৱা সকলোখিনি আপডেট দি দিওঁ। চ' আপোনালোকে গাড়ীবোৰ মোৰ পৰা ক্ৰয় কৰিব পাৰিব। বিশেষ দীঘলীয়া নকৰোঁ, ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। আজিলৈ ইমানেই। See you all on next video. Bye bye.